8.1 question number 7 যদি cot theta equal to 7/8 তেন্তে মান উলিওৱা 1 এটুক আমি মান উলিয়াব লাগিব আমি কেনেকৈ অতি সহজৰে উলিয়াম চাওঁ হা question number 7 ধৰা হল a b c এটা সমকোণী ত্ৰিভুজ হয় তাৰপিছত angle b equal to কিমান হ'ব 90 ডিগ্ৰী আৰু ইয়াত কি হ'ব angle a equal to theta হ'ব cot theta equal to 7/8 আছে cot মানে কি হ'ব cot a by b by bc হ'ব ইয়াত 7/8 equal to আমি k বুলি ধৰা হৈছে এটো ab by bc equal to 7/8 equal to k বুলি ধৰা হৈছে ইয়াত কি হ'ব cot theta equal to ab by তলত কি হ'ব bc হ'ব এতেকে ইয়াত কি হ'ব ab equal to 7k আৰু bc equal to কিমান হ'ব bc equal to 8k হ'ব ইয়াত ত্ৰিভুজ abc ৰ পৰা পাইথাগোৰাছৰ সূত্ৰ মতে ac স্কয়াৰ equal to ab স্কয়াৰ প্লাস ইয়াত কি হ'ব bc স্কয়াৰ হ'ব ab মানে কি হ'ব 7k হোল স্কয়াৰ প্লাস 8k হোল স্কয়াৰ হ'ব 7 ক স্কয়াৰ কৰিলে 49k হোল স্কয়াৰ হ'ব প্লাস 8 ক স্কয়াৰ কৰিলে 64k স্কয়াৰ হ'ব তাৰপিছত 49 আৰু 64 প্লাস কৰিলে কিমান হ'ব 113k স্কয়াৰ হ'ব ac স্কয়াৰ টু এটো লিয়াইছে এতিয়া ইয়াত কি হ'ব ac ইকুৱেল টু ইয়াত স্কয়াৰ টু ইফালে যাব ইয়াত কি হ'ব 13k হ'ব 13k হ'ব এটাকে sin θ ইকুৱেল টু এটা sin θ ইকুৱেল টু bc বাই তলত কি হ'ব ac হ'ব bc ৰ মানটো 8k বাই তলত কি হ'ব √ ওভাৰ 113k হ'ব তাৰপিছত ইয়াত k টো কেনসেল যাব তাৰ 8 বাই √ ওভাৰ 113 হ'ব cos θ ইকুৱেল টু ab বাই তলত কি হ'ব ac হ'ব 7k বাই তলত কি হ'ব √ ওভাৰ 113k হ'ব k আৰু k টো কেনসেল কৰিলে ইয়াত কি হ'ব 7 বাই 113 হ'ব এতিয়া 1 2 into equation number 1 to 1 plus sin theta into 1 minus sin theta 1 plus cos theta into 1 minus cos theta yat ki hobo 1 plus sin yat 1 plus sin theta mane 8 by √ over 113 1 minus yat ki hobo 8 by √ over 113 hobo tarpsot 1 plus cos theta mane 1 plus 7 by √ over 113 hobo 1 minus 7 by √ over কিমান হ'ব 113 হ'ব তাৰপিছত ইয়াত কি হ'ব 1 আৰু 1 ক স্কয়াৰ কৰিলে 1 এ হ'ব 1 স্কয়াৰ মাইনাস ইয়াত কি হ'ব 8 by √ over 113 হোল স্কয়াৰ হ'ব তলত কি হ'ব 1 স্কয়াৰ মাইনাস 7 by তলত কি হ'ব √ over 113 হোল স্কয়াৰ হ'ব 1 ক স্কয়াৰ কৰিলে 1 এ হ'ব মাইনাস 8 ক স্কয়াৰ কৰিলে 64 √ over 113 স্কয়াৰ কৰিলে 113 হ'ব তাৰপিছত 1 মাইনাস 7 ক স্কয়াৰ কৰিলে 49 113 ক স্কয়াৰ কৰিলে 113 হ'ব তাৰপিছত ইয়াত কি হ'ব এটো আৰু এটো পূৰণ হ'ব 113 মাইনাস 64 হ'ব তলত 113 হ'ব ইয়াত কি হ'ব 113 মাইনাস 49 বাই তলত কি হ'ব 113 হ'ব এতিয়া এটো পৰা এটো মাইনাস কৰিলে কিমান হ'ব 64 পৰা 113 মাইনাস কৰিলে কিমান হ'ব 49 বাই 113 হ'ব এটো পৰা এটো মাইনাস কৰিলে কিমান হ'ব 64 বাই 113 হ'ব 113 আৰু 113 টো কেনসেল যাব এতিয়া 49 বাই তলত কি হ'ব 64 হ'ব সৰি 69 বাই 44 49 বাই 64 হ'ব এইটোৱে হ'ব এনসাৰটো 2 ইয়াত কি হ'ব cot স্কয়াৰ θ ইকুৱেল টু ab বাই bc হ'ব এতিয়া ইয়াত কি হ'ব cot ab by bc মানে ইয়াত কি হ'ব 7/8 হোল স্কয়াৰ হ'ব 7 ক স্কয়াৰ কৰিলে 49 হ'ব 8 ক স্কয়াৰ কৰিলে কিমান হ'ব 64 হ'ব ab by bc মানে ইয়াত কি হৈছিলে 7/8 আছিল question number 8 যদি 3 cot a equal to 4 তেন্তে 1 minus tan square a by 1 plus tan square a equal to cos square a minus sin square a হবনে নহয় পৰীক্ষা কৰা
ইয়াত কি হ'ব ধৰা হ'ল এ বি চি সমকোণী ত্ৰিভুজ এংগল বি ইকুৱেল টু 90 ডিগ্ৰী এংগল এ বাবে ভূমি ইকুৱেল টু এ বি উন্নতি ইকুৱেল টু বি চি আৰু অতিভুজ ইকুৱেল টু এ চি হ'ব এইটো চিত্ৰটো হ'ব এতিয়া ইয়াত কি হ'ব যিহেতু cos 3 cot a ইকুৱেল টু কিমান হ'ব 4 হ'ব cot a ইকুৱেল টু ইয়াত cot a ইকুৱেল টু 4/3 হ'ব cot মানে কি হ'ব cot a ইকুৱেল টু ইয়াত কি হ'ব ভূমি বাই তলত কি হ'ব উন্নতি হ'ব ভূমি বাই উন্নতি হয় এতিয়া ইয়াত কি হ'ব a b বাই এইটো cot a মানে কি হ'ব ভূমি বাই উন্নতি a b বাই bc ইকুৱেল টু 4/3 হ'ব তাৰপিছত ইয়াত a b বাই bc ইকুৱেল টু 4/3 ইকুৱেল টু k বুলি ধৰা হ'ল এইটো k বুলি ধৰা হ'ল এতেকে ইয়াত কি হ'ব পাইথাগোৰাছৰ সূত্ৰ মতে ac স্কয়াৰ ইকুৱেল টু ab স্কয়াৰ প্লাস bc স্কয়াৰ হ'ব ab মানে কি হ'ব ab মানে 4 এইটো ab মানে 4k হোল স্কয়াৰ হ'ব প্লাস এইটো bc মানে 3k হোল স্কয়াৰ হ'ব পৰক স্কয়াৰ কৰিলে 16k স্কয়াৰ হ'ব প্লাস 3 স্কয়াৰ কৰিলে 9k হোল স্কয়াৰ হ'ব এইটো স্কয়াৰটো ইফালে কি হ'ব ইফালে ৰুট ওভাৰ যাব এনেকা হ'ব তাৰপিছত এইটো 16 আৰু 9 টো প্লাস কৰিলে কিমান হ'ব 25k স্কয়াৰ হ'ব 5 ইকুৱেল টু এইটো 25 ৰ স্কয়াৰটো 5k হোল স্কয়াৰ হ'ব ৰুট ওভাৰ আৰু স্কয়াৰটো কেনসেল কৰিলে কিমান হ'ব 5k হ'ব ac ইকুৱেল টু কিমান হ'ব ac ইকুৱেল টু 5k হয় এটাকে sin a ইকুৱেল টু এইটো sin a ইকুৱেল টু bc বাই ac হয় bc মানে কিমান পালো 3k হ'ব ac মানে 5k হ'ব k টো কেনসেল কৰিলে ইয়াত কি হ'ব 3/5 হ'ব এটাকে ইয়াত কি হ'ব cos a ইকুৱেল টু এইটো cos a ইকুৱেল টু ইয়াত ab বাই তলত কি হ'ব ac হ'ব ab ৰ মানটো 4/5 হয় এইটো 4/5 হ'ব এতিয়া আমি tan a এইটো tan a ইকুৱেল টু bc বাই তলত কি হ'ব ab হ'ব bc মানটো আমি কিমান পালো 3k বাই তলত কি হ'ব 4k হ'ব k টো কেনসেল কৰিলে ইয়াত কি হ'ব 3/4 হ'ব এতিয়া আমি বাহুপক্ষটো উলিয়াম বাহুপক্ষ ইকুৱেল টু ইয়াত কি হ'ব 1 মাইনাস tan স্কয়াৰ a বাই তলত কি হ'ব 1 প্লাস tan স্কয়াৰ a হয় ইয়াত কি হ'ব 1 মাইনাস tan স্কয়াৰ a টো কিমান পালো আমি 3/4 হোল স্কয়াৰ হ'ব তাৰপিছত 1 প্লাস tan স্কয়াৰ a মানে 3/4 হোল স্কয়াৰ হ'ব এতিয়া 1 মাইনাস 3 স্কয়াৰ কৰিলে কিমান হ'ব 3 স্কয়াৰ কৰিলে 9 4 স্কয়াৰ কৰিলে 16 হ'ব 1 প্লাস তলত কি হ'ব 9/16 হ'ব 3 স্কয়াৰ কৰিলে 9 এতিয়া ইয়াত কি হ'ব 1 প্লাস 16 এগুণে 16 ৰ পৰা 9 গলে কিমান হ'ব 7/16 হ'ব তাৰপিছত 16 এগুণে 16 ৰ লগত 9 প্লাস কৰিলে কিমান হ'ব 25/16 হ'ব এটো 16 আৰু এটো 16 টো কেনসেল যাব এতিয়া তলত কি হ'ব 7/25 হ'ব এতিয়া আমি কোনটো উলিয়াম এতিয়া আমি উপপক্ষটো উলিয়াম উপপক্ষ ইকুৱেল টু cos স্কয়াৰ a minus sin স্কয়াৰ a হ'ব cos স্কয়াৰ a টো কিমান আছিল cos স্কয়াৰ a মানে 4/5 হোল স্কয়াৰ minus sin স্কয়াৰ a মানে 3/5 হোল স্কয়াৰ হ'ব পৰক স্কয়াৰ কৰিলে 16 5 ক স্কয়াৰ কৰিলে 25 minus 3 স্কয়াৰ কৰিলে 9 5 ক স্কয়াৰ কৰিলে 25 হ'ব এটো 16 ৰ পৰা 9 গলে কিমান হ'ব 7/25 হ'ব এতেকে লেফট হ্যান্ড সাইড ইকুৱেল টু কিমান হ'ব রাইট হ্যান্ড সাইড হ'ব বাহুপক্ষ ইকুৱেল টু সোপক্ষ হ'ব এতেকে 1 প্লাস tan স্কয়াৰ a ইকুৱেল টু সৰি ইয়াত মাইনাস আছিল 1 প্লাস tan স্কয়াৰ a ইকুৱেল টু ইয়াত কি হ'ব cos স্কয়াৰ a মাইনাস ইয়াত কি হ'ব sin স্কয়াৰ a হ'ব এইটোৱে হ'ব এনসাৰটো